ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল নেহা কাৰ্বিজা ব্লগ। আজি মই আপোনালোকৰ মাজলৈ আপোনালোকে বিচাৰি থকা এখন গাড়ী লৈ আহিছোঁ। আৰ্টিকা VXI অপশ্যনেল হয়, 2022 মডেল, কণ্ডিশ্যন একেবাৰে নতুন হৈ আছে। কিয়নো গাড়ীখনৰ ৰানিংটো একদম কম আছে, চলাই নাই বুলি ক'ব পাৰি গাড়ী। আৰু গোটেই গাড়ীখন মই দেখাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। টায়াৰ কণ্ডিশ্যন চাওক, একদম গ্ৰিপসমূহ ভালকৈ দেখা পাইছে আপোনালোকে। চাৰিওটা টায়াৰ একদম নতুন হৈ আছে। AS01 গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয়। সাইড মিৰৰটোত ইণ্ডিকেটৰ পাব, ইলেক্ট্ৰনিক হয়। এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ইণ্টেৰিয়ৰটো। লেডাৰৰ চিট কভাৰ পাব, আৰু চিট কভাৰ কেইটাও একেবাৰে নতুন হৈ আছে। হ'বই যিহেতু গোটেই গাড়ীখনেই নতুন হৈ আছে। চাওক একেবাৰে, আৰু বহুত কমফৰ্টেবল হয় আৰ্টিকা গাড়ীখন। যাৰ যাৰ আছে তেওঁলোকে নিশ্চয় গম পায়। বেকৰ চিট কেইটা আপোনালোকক মই এবাৰ ভালকৈ দেখাই দিছোঁ চাওক। আৰু পাব আপোনালোকে ৰুফ এচি চাওক, দুইটা চাইড মই দেখাই দিছোঁ। এয়াৰবেগ পাব দুটা, এটা ড্ৰাইভিং চিটৰ আৰু এটা কো-ড্ৰাইভিং চিটৰ। কোম্পানী ফিটেড মিউজিক চিষ্টেম পাব, টাচ স্ক্ৰীন হয়, ষ্টেৰিঙৰ পৰা কণ্ট্ৰল কৰিব পাৰিব। আৰু 4 পাৱাৰ উইণ্ডো ইয়াত পাব চাওক, ছাইড মিৰৰটোৰ ভিতৰৰ পৰা এডজাষ্ট কৰিব পাৰিব। অটো ক্লাইমেট কণ্ট্ৰল AC হিটাৰ আছে, আৰু গাড়ীখন 5 গিয়াৰৰ হয়। এতিয়া চাওক গাড়ীখনৰ ৰানিংটো 24,000 কিলোমিটাৰ মাত্ৰ চলিছে। গম পাইছেনে গাড়ীখনৰ কণ্ডিশ্যনটো কেনেকুৱা হ'ব? এতিয়া অলপো দেৰি নকৰি স্ক্ৰীনত দিয়া নম্বৰটোৰ লগত সোনকালে যোগাযোগ কৰক আৰু আহক নেহা কাৰ বজাৰত। বেক কেমেৰাও পাব, আৰু 4 বেক সেন্সৰ পাব, স্পইলাৰ পাব। গোটেই গাড়ীখনটো আপোনালোকে দেখিলে। গাড়ীখনৰ প্ৰাইচটো হৈছে 875 আস্কিং প্ৰাইচে দেই। ইয়াৰ পৰা আৰু প্ৰাইচ কমিব, আপোনালোকে নাভাবিব যে এইটোৱে প্ৰাইচ হয়। ৰঙালী বিহু যিহেতু আহি আছে, এক্সট্ৰা ডিছকাউণ্ট আৰু পাই যাব লগত। আৰু ৰিফাইনেন্সৰ সুবিধা আছে, এক্সচেঞ্জৰ সুবিধা আছে। ঘৰত থকা পুৰণা গাড়ী যিকোনো গাড়ীৰ লগত এক্সচেঞ্জ কৰিব পাৰিব।